নৰনাৰায়ণ সেতু অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত অৱস্থিত এখন ৰেলপথ সংযোগী দলং। ১৬শ শতিকাৰ কোচ ৰজা নৰনাৰায়ণৰ নামত এই সেতুখন নিৰ্মাণ কৰা হৈছে। যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে ১৯৮৩ চনৰ ১১ নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰিছিল। এই সেতুৰ দ্বাৰা অসম আৰু মেঘালয়ৰ মাজত দ্ৰুত যোগাযোগ ব্যৱস্থা গঢ়ি উঠিছে। ৰেলপথে যোগীঘোপা ষ্টেচনৰ পৰা কামাখ্যা জংচনলৈ সংযোগ কৰিছে। এই সেতু নিৰ্মাণৰ বাবে প্ৰথম সন্মতি প্ৰদান কৰিছিল ১৮৮৮ চনৰ ডিচেম্বৰ মাহত। ইয়াৰ ১৫ বছৰ পিছত ১৯৯৮ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আনুষ্ঠানিকভাৱে নৰনাৰায়ণ সেতু উদ্বোধন কৰে। নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য ২.২৮৪ কিলোমিটাৰ, বহল ১১.৫০ মিটাৰ আৰু গভীৰতা ১৮.৫০ মিটাৰ। এই সেতু নিৰ্মাণত মুঠ ৩৬৮ কোটি টকা ব্যয় কৰা হয়। Thanks for watching. Like, subscribe and share.